Good morning students. আজি হৈছে 3rd August 2021. Time হৈছে 10:15 to 11:15. Class হৈছে Skill Enhancement class 4th semester আৰু আজি আমি এটা নতুন topic discuss কৰিবলৈ লৈছো. So student, আমি এতিয়া Skill Enhancement classত discuss কৰিম Organization and Management of Elementary School. আমাৰ এই টপিক এতিয়া ডিসকাস কৰিব লগা আছে Organization and Management of Elementary School. Student, elementary schoolৰ যেটো organization system আছে তাৰ systemটো হৈছে planning, directing, controlling, coordinating and staffing. Planning, directing, controlling, coordinating and staffing. Planning, directing, controlling, coordinating and staffing. যিকোনো এটা স্কুল যেতি আমি ম্যানেজ করো, স্কুল ম্যানেজ করার ক্ষেত্ৰত প্রথমতে আমি প্ল্যান করো যে আমার রিসোর্স কি হব, আমার স্কুল বিল্ডিংৰ সাইজ কি হব, ইনফ্রাস্ট্রাকচার কি হব, টেবিল, চেয়ার, ডেস্ক, লাইব্রেরি, ল্যাবরেটরি, হোস্টেল, প্লেগ্রাউন্ড, এই সকলো বস্তুৰ ম্যানেজমেন্ট কেনেকে হব, আমাক কোনে ফাইনেন্স কৰিব, টকা পয়সা আমাক কোনে দিব, কোৰ পৰা আমি এই ৰিসোর্স বিলাক আনিম, এই সকলো কথা আমি আগতে প্ল্যান কৰো. দ্যাট ইজ নোন এজ প্ল্যানিং. এলিমেন্টারি এডুকেশন যেতিয়া আমাৰ ম্যানেজ কৰা হয়, প্ৰথম হল প্ল্যানিং, পৰিকল্পনা. তাৰ পিছত হল ডাইৰেক্টিং. প্ৰথমতে আমি প্ল্যান কৰিলো যে আমি কি ধৰণৰ বস্তু লম, ফিজিক্যাল রিসোর্স, হিউম্যান রিসোর্স, একাডেমিক রিসোর্স, ফাইনান্সিয়াল রিসোর্স, কি বস্তু আমি লম এটা স্কুল খুলিব কাৰণে, এটা স্কুল চলাব কাৰণে আমাৰ চাৰিটা বস্তু লাগে, ফিজিক্যাল রিসোর্স, হিউম্যান রিসোর্স, ফাইনান্সিয়াল রিসোর্স এন্ড এডুকেশনাল রিসোর্স. ফিজিক্যাল রিসোর্স হল শারীরিক সম্পদ, টেবিল, চেয়ার, ডেস্ক, লাইব্রেরি, ল্যাবরেটরি, হোস্টেল, প্লেগ্রাউন্ড, এইকেইটা হল শারীরিক সম্পদ. হিউম্যান রিসোর্স হল মানব সম্পদ, শিক্ষক, শিক্ষার্থী, প্রিন্সিপাল, নন টিচিং স্টাফ, তেওঁলোক হল মানব সম্পদ. নেক্সট হল আৰু এটা সম্পদ আছে, সেই সম্পদ হৈছে ফাইনান্সিয়াল রিসোর্স, টকা পয়সা, বিত্ত ব্যৱস্থা. বিত্ত কোৰ পৰা আহিব, স্টুডেন্ট, বিত্ত আহিব সেন্ট্রাল গভর্নমেন্ট, স্টেট গভর্নমেন্ট, নন গভর্নমেন্টাল অর্গানাইজেশন, তেওঁলোকে আমাক ফান্ড দিব, এটো হব বিত্ত. নেক্সট হল এডুকেশনাল রিসোর্স, পাঠ্যক্রমটো কেনেকে ম্যানেজ হব, পাঠ্যক্রম কেনেকে ম্যানেজ হব, তাত কি ধৰণে ক্লাস লোৱা হব, তাৰ কেনেকুৱা খৰচ হব, ক্লাস কেটা কেনেকে ম্যানেজ কৰা হব, এই সকলো দিক প্ৰথমতে পৰিকল্পনা কৰি লোৱা হয়. যিকোনো এটা স্কুল ম্যানেজমেন্টৰ প্ৰথম স্টেপ হল পৰিকল্পনা, প্ল্যানিং. প্ৰথমতে পৰিকল্পনা কৰি ললো, তাৰ পিছত হল এই পৰিকল্পনা পৰিচালনা কৰা, দ্যাট ইজ ডাইৰেক্টিং. 2 নম্বৰ হল পৰিচালনা, দ্যাট ইজ ডাইৰেক্টিং. পৰিচালনাত আমি কি পৰিচালনা কৰিম, এই যে আমি ক্লাসরুম ক'ত হব, কি হব, এইকেইটা যে আমি পৰিকল্পনা কৰিছিলো, শিক্ষকৰ দৰমহাৰ পৰা আদি কৰি শিক্ষক শিক্ষাৰ্থী সম্পৰ্ক আমি পৰিকল্পনা কৰিছিলো, তাৰ পিছত টকা পয়সা ক'ৰ পৰা আহিব পৰিকল্পনা কৰিছিলো, এই আটাইকেইটা বস্তু কেতিয়া অৰ্গেনাইজ কৰিব লাগে, কামত কৰি দেখাব লাগে. ডাইৰেক্টিং মানে হল যেটো পৰিকল্পনা কৰা হল সেই পৰিকল্পনা কামত লগোৱা, এই পৰিকল্পনাটো কামত খটুৱা কোৱা হয় ডাইৰেক্টিং. ইয়াত কি কৰা হ'ব, ইয়াত শিক্ষকে বা স্কুলৰ যেটো হেড আছে, যিজন হেড অফ দ্য ইনষ্টিটিউশন আছে, তেওঁ মানুহ ৰিক্ৰুট কৰিব, তেওঁ এটা কমিটি ফৰ্ম কৰিব, যে কমিটিত স্কুলৰ একাডেমিক রিসোর্স চোৱা চিতাৰ মানুহ এজন থাকিব, ফাইনান্সিয়াল রিসোর্স দেখা শুনা কৰাৰ মানুহ এজন থাকিব, ফিজিক্যাল রিসোর্স কেটাৰ কাম কেনেকা চলি আছে তাৰ চোৱা চিতা কৰাৰ মানুহ থাকিব. সেই যে প্ল্যান করা হল, প্ল্যান করা কামটোকে পরিচালনা করা, ডাইরেক্ট করা,
हेतु होल आरो एटा मैनेजमेंटर सिस्टम नेक्स्ट होल कंट्रोलिंग कंट्रोलिंग होल नियंत्रण करा नियंत्रण एतिया चोवा स्कूल एटा बनाबो कारणे जे टकाटो दिया होइसे हे टकाटोर एटा बाजेट बनाबो लागिबो हे टकाटोर एटा बाजेट निर्माण करिब लागिब जाते टकाटो सेपारेट के खरच हई ना जाए जाते टकाटोर कोनो समस्या हई ना जाए जाते टकाटोर कोनो धरनर लस हई ना जाए ठीक के जाते टकाटो दिब परा जाए तार उपरते एटा बाजेट बनाबो लागिब नियंत्रण करिब लागिब एटा डिसिप्लिन करिब लागिब जाते स्कुलर भितरत थका हेडमास्टार टीचार स्टूडेंट सकलोए जाते शृंखलाबद्धभावे एटा नियंत्रण प्रक्रियार माजते निजर कामकेटा करि थाकिब पारे दैट इज कंट्रोलिंग आरो लास्ट स्टेज टू होल कोअर्डिनेटिंग होल गोटे कामकेटार एकेबारे चोवा प्लानिंग डायरेक्टिंग कंट्रोलिंग हे गोटे स्टेप केटा एकेलगे चोवा एकेबारे धुनियाके अर्गेनाइज करि चोवा ताक कोआ हय कंट्रोलिंग तो स्टूडेंट ए मैनेजमेंट सिस्टेमत की धरनर एक्टिविटी बिलाक करा हय प्लानिंग अर्गेनाइजिंग डायरेक्टिंग एंड कंट्रोलिंग फार्स्ट आमार प्लान करा हय तार पिছত ताक अर्गेनाइज करा हय तार पिছত ताक डायरेक्ट करा हय तार पिছত ताक कंट्रोल करा हय प्रथमते परिकल्पना करा हय तार पिছত परिचालना करा हय तार पिছত नियंत्रण करा हय तार पिছত कोअर्डिनेटिंग एटा समन्वय साधन करा हय सकलो काम जाते नियारिके होक तार उपरत चकु दिया हय स्टाफिंग होल अपॉइंटमेंट दिया निर्वाचन करा एटा स्कूल परिचालना करार क्षेत्रत शिक्षक कर्मचारी तेओलोকক निर्वाचन करा हय आरो स्टूडेंटक एडमिशन दिया हय এই प्रसेसटुक कोआ हय स्टाफिंग तेतिया हले एटा मैनेजमेंट सिस्टेम केनेके चले प्लान अर्गेनाइज डायरेक्ट कंट्रोल कोअर्डिनेट परिकल्पना परिचालना तोमार नियंत्रण समन्वय आरो निर्वाचन तो एटू होल एटा मैनेजमेंटर पाँचटा स्टेप की कलो गीतांजलि मैनेजमेंटर पाँचटा स्टेप की मैम मैनेजमेंटर पाँचटा स्टेप होइसे परिकल्पना परिचालना नियंत्रण करा समन्वय साधन करा आरो शेषत निर्वाचन ठीक আছে वेरी गुड नाउ स्टूडेंट এই যে কামবিলাক কৰা হয় এই যে কামবিলাক তাত টিচাৰ আৰু হেডৰ কিছুমান ৰেসপন্সিবিলিটি থাকে টিচাৰ আৰু হেডৰ ফাংশনছবোৰ কি চোৱা শিক্ষক আৰু হেড মানে প্ৰধানৰ এটা স্কুলৰ শিক্ষক আৰু প্ৰধানৰ কাৰ্যাৱলীবোৰ কি চোৱা প্ৰধানৰ কাৰ্যাৱলী হ'ল প্ল্যান অৰ্গানাইজ কৰা ৰুটিন মেনেজ কৰা সকলো শিক্ষকৰ কাৰ্যবিলাক পৰিদৰ্শন কৰা কাৰ্যবিলাক কৰিছে নে নাই তাক চোৱা চিতা কৰা সময়ে সময়ে গাইডেন্স দিয়া গোটে ইনস্টিটিউশনক পুঙ্খানুপুঙ্খভাৱে নিৰীক্ষণ কৰা তার বাজেট সংক্রান্ত কোনো সিদ্ধান্ত হলে সেই সিদ্ধান্ত বিভিন্ন কমিটির আলোচনার যোগেদি লোৱা এইকেইটা হৈছে এজন প্ৰধানৰ কাম হেড অফ দ্য ইনষ্টিটিউচনৰ কাম হ'ল to manage the educational system, to prepare routine for the teacher, to make things happen for the teacher, to see whether teachers are taking their classes or not, to see whether students are getting any problem or not during their admission, to see whether the examination system is properly handled or not, to see whether the activities are properly managed or not. এই বস্তুবিলাক চোৱা হৈছে তোমাৰ এজন প্ৰধানৰ কাম আৰু শিক্ষকৰ কাম কি শিক্ষকৰ কাম হ'ল প্ৰধানৰ এই এক্টিভিটি বিলাকক আৰু ভালকে এক্সিকিউট কৰা প্ৰধানৰ কাম হৈছে টু ফ্ৰেম প্ল্যানস এন্ড পলিসিস হেড অফ দ্য ইনস্টিটিউশন দে ফ্রেম the people who are engaged in those institutional activities the head specially they are specially do
plans and policies for their organizations. They are specially frame the plans and policies. যে স্কুলৰ প্ল্যান কি হ'ব, কি আমি নীতি ফলো কৰিম, ক্লাছ কি ধৰণে হ'ব, শিক্ষকে ক্লাছ কেনেকৈ ল'ব, কি মাধ্যমত শিক্ষকে পঢ়াব, শিক্ষাৰ্থীয়ে এডমিশ্যন লোৱাত কোনো সমস্যা বা পৰীক্ষা সংক্ৰান্ত কোনো সমস্যা পাই আছে নে নাই, সেইবিলাক সম্পৰ্কে অধ্যয়ন কৰাই হৈছে এজন শিক্ষকৰ মেইন কাৰ্যাৱলী. So these are the functions: school related function and schoolor head related function and teacher related function. Schoolor head generally planning or লগত জড়িত হৈ থাকে আৰু সেই প্ল্যানিং কেটাক এক্সিকিউট কৰে কোন, শিক্ষক. স্কুলৰ যে হেড আছে তেওঁ জেনাৰেলি পৰিকল্পনা কৰে আৰু সেই পৰিকল্পনাবিলাক কাৰ্যত ৰূপায়িত কৰে শিক্ষক. শিক্ষকে সাবজেক্ট ডিসকাস কৰে, পৰীক্ষা সংক্ৰান্ত বিভিন্ন কাৰ্যাৱলী তেওঁ কৰে, পাঠ্যক্ৰমটো তেওঁ ষ্টুডেণ্টক যুগত কৰায়, ষ্টুডেণ্টৰ ডাউট ক্লিয়াৰ কৰে, ডিফাৰেণ্ট এডমিনিষ্ট্ৰেটিভ কাম যেটো প্ৰধানে তেওঁক দিয়ে সেই কামবিলাক তেওঁ নিজে নিয়াৰিকে কৰে. তো এজ এ হোল ক'বলৈ গ'লে হেড অফ দ্য ইনষ্টিটিউশ্যনৰ কাম হ'ল টু প্লেন, টু অৰ্গেনাইজ, টু কণ্ট্ৰল, টু কোঅৰ্ডিনেট দ্য এক্টিভিটি, to see whether teachers are doing their activities or not, to frame the routine for the teacher, to give different kinds of teaching oriented activities to a teacher. And the role of a teacher is to execute the plan of the head of the institution, to take classes on time, to discuss the topic with the students, to solve all the queries of the student, to take remedial extra classes for students, to give psychological support to students, to understand the problems of students, to take examination of students on time. These are the functions of a teacher. তো শুভলক্ষ্মী তুমি কোৱাচোন এজন প্ৰধানৰ কাৰ্যাৱলী কি হ'ব পাৰে? What are the functions of the head of the institution বা head of the school? শুভলক্ষ্মী, okay, who can say this? Pranav Gogoi. Pranav, can you say what are the functions of an educational head or head of a school? Ma'am, বিশ্ববিদ্যালয়ৰ বিভিন্ন বিশ্ববিদ্যালয় নহয়, স্কুল স্কুলসমূহৰ বিভিন্ন কাৰ্যসমূহ নিৰীক্ষণ কৰা. Yes. তাৰপিছত Rishikanya B. Dash, are you there? Rishikanya B. Dash. Nandini, can you say what are the functions of a head of a school and teachers? মেম প্ৰণৱে কোৱাটো আৰু হ'ব বছৰিকীয়া ক্ৰিয়া এইবোৰ উদযাপন কৰা, দিৱস উদযাপন কৰা, তাৰপিছত ল'ৰা ছোৱালীৰ কো কাৰিকুলাৰ এক্টিভিটিছসমূহ চোৱা চিতা কৰা. আৰু টিচাৰৰ ৰোল কি হ'ব পাৰে নন্দিনী? What will be the function of a teacher? টিচাৰৰ ৰোল কি হ'ব পাৰে? টিচাৰৰ ৰোল ছাত্ৰ ছাত্ৰীক গৃহকৰ্ম দিয়া, তাৰপিছত তেওঁলোকৰ সেইবোৰ চোৱা চিতা কৰা, মানে কোনে হোমৱৰ্ক কৰি আনিছে এইবোৰ চোৱা চিতা কৰা. ইমানেই. শিক্ষকৰ মেইন কাৰ্য হৈছে বিভিন্ন এক্টিভিটিবিলাক চোৱা, ষ্টুডেণ্টক ৰিমিডিয়েল ক্লাছ দিয়া, এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটিৰ লগত জড়িত কৰি থোৱা,
বিভিন্ন ধৰণৰ সুবিধা সময়ে সময়ে দি থকা আৰু প্ৰধানৰ কাম হৈছে মেইনলি শিক্ষকে কৰা কামবিলাক নিৰীক্ষণ কৰা আৰু ষ্টুডেণ্ট সংক্ৰান্ত কোনো এডমিনিষ্ট্ৰেটিভ প্ৰব্লেম থাকিলে সেইকেইটা সলভ কৰা। এতিয়া ষ্টুডেণ্ট একেখন স্কুলতেই বিভিন্ন ধৰণৰ এক্টিভিটি দেখিবলৈ পোৱা যায়। যেনেকে ধৰা জিনিয়াছ থাকে, তেনেকে একেখন স্কুলতে ডাল ষ্টুডেণ্ট থাকে, স্ল' লাৰ্ণাৰ থাকে। আমি জানো যে একেখন স্কুলতে বা একেখন ক্লাছৰুমতে বিভিন্ন ধৰণৰ ষ্টুডেণ্ট দেখিবলৈ পোৱা যায়। The needs, abilities, interest of different students are different. The activities of different students are different. সেই ফালৰ পৰা এটা কেটাগৰীৰ ষ্টুডেণ্ট আছে যাক কোৱা হয় এক্সেপশ্যনেল চিলড্ৰেন। এক্সেপশ্যনেল চিলড্ৰেন অকণমান ডিফাৰেণ্টলি এবল চিলড্ৰেন, যে চিলড্ৰেন আমাৰ নিচিনা নৰ্মেল নহয়। তেওঁলোক হ'ল গিফটেড চাইল্ড, স্ল' লাৰ্ণাৰ, ফিজিকেলি হেণ্ডিকেপ্ড, অৰ্থপেডিকেলি হেণ্ডিকেপ্ড। তেওঁলোকৰ বিভিন্ন ধৰণৰ সমস্যা আছে আৰু সেই সমস্যাৰ কাৰণে তেওঁলোকে আমাৰ লগত কিছুমান কথাত পাৰ্থক্য আছে তেওঁলোকৰ। আহা আমি তেওঁলোকৰ সম্পৰ্কে অলপ জানি লওঁ। এক্সেপশ্যনেল চাইল্ড কোন? এক্সেপশ্যনেল চাইল্ড হ'ল যে ল'ৰা ছোৱালী ফিজিকেলি, ইণ্টেলেকচুৱেলি, ইম'চনেলি, ছ'চিয়েলি ডিফাৰেণ্ট। তেওঁলোক আমাতকৈ শাৰীৰিকভাৱে, মানসিকভাৱে ভিন্ন। এটা পাৰ্থক্য আছে আমাৰ লগত। কেনেকুৱা পাৰ্থক্য চোৱা, কিছুমান চকুৰে কম দেখে, কিছুমান কাণেৰে কম শুনে, কিছুমানে কথা ক'ব নোৱাৰে, কিছুমানৰ শাৰীৰিকভাৱে চেলেঞ্জড, কিছুমান ল'ৰা ছোৱালী মানসিকভাৱে বিকাৰগ্ৰস্ত। এই ধৰণৰ যে সমস্যা আছে, শাৰীৰিক মানসিক যিটো প্ৰত্যাহ্বান, ফিজিকেল আৰু মেণ্টেল যে চেলেঞ্জেছবোৰ আছে, সেই চেলেঞ্জবিলাক তেওঁলোকে কেনেকৈ সলভ কৰে আৰু কেনেকৈ শিক্ষা লয়, কি ধৰণৰ শিক্ষা তেওঁলোকক দিব পৰা যায়, সেইটোৱে আমাৰ টপিক। এক্সেপশ্যনেল চাইল্ডৰ বৈশিষ্ট্য কি কি চোৱা। এক্সেপশ্যনেল চাইল্ডৰ কি কি কেৰেক্টাৰিষ্টিক্স হ'ব পাৰে। Exceptional child, they are physically different, orthopedically different, sometimes visually impaired, sometimes they can't hear, they may have hearing problem. Exceptional children কেইবাটাও টাইপ আছে। তাৰে এটা টাইপ হৈছে গিফটেড চাইল্ড। ষ্টুডেণ্ট গিফটেড চাইল্ড কোন? গিফটেড চাইল্ড হ'ল খুবেই বেছি সুপিৰিয়াৰ চাইল্ড, যে মানে পঢ়া শুনাত বিৰাট পাৰ্গত, তুমি মানে কল্পনা কৰিব নোৱাৰা। সুপিৰিয়াৰ মানে এনেকুৱাই সুপিৰিয়াৰ, তুমি আমি একদম এভাৰেজ এনেকুৱা চাইল্ডৰ ওচৰত খুবেই সুপিৰিয়াৰ। তেওঁলোকক তুমি যদি এটা কোৰ্চ দিয়া, তোমালোকৰ 4th সেমিষ্টাৰৰ এই স্কিল এনহেন্সমেণ্ট কোৰ্চটো তেওঁলোকে একদিনত শেষ কৰিব, 1 ডে। ছিংগল ডেত তেওঁলোকে এই স্কিল এনহেন্সমেণ্ট কোৰ্চটো শেষ কৰিব আৰু কালি তেওঁলোকক নতুন এটা পঢ়িবলৈ দিব লাগিব, নহ'লে তেওঁলোক পাগল হৈ যাব। তেওঁলোকক সদায় মানে পঢ়াৰ বস্তু যোগান ধৰিব লাগে। তেওঁলোকে যিকোনো এটা সমস্যা বহুত টেকনিকেলি সলভ কৰিব পাৰে। দে আৰ ভেৰি মাছ সুপিৰিয়াৰ। তেওঁলোক নৰ্মেল ল'ৰা ছোৱালীৰ লগত মিলা প্ৰীতিকে থাকিব নোৱাৰে, তেওঁলোক অকলশৰীয়াকৈ থাকে। কাৰণ তোমালোকৰ লগত তেওঁলোক যদি থাকে, তেওঁলোক কি কৰিব? তোমালোকৰ লগত গল্প কৰিব। তোমালোক কি কথা ক'বা? বিভিন্ন ধৰণৰ ৰিফ্ৰেছমেণ্টৰ কথা, কেতিয়াবা মুভিৰ কথা, কিন্তু তেওঁলোক 24 ঘণ্টা খালি ক্ৰিয়েটিভ কথা কয়। হাউ টু ক্ৰিয়েট ছামথিং নিউ, ছামথিং ইন'ভেটিভ। তো তোমালোকতো বৰ হৈ যাবা। সেইটো কাৰণে এওঁলোকৰ ফ্ৰেণ্ডছ নাথাকে, তেওঁলোক ফ্ৰেণ্ডলেছ থাকে। কাৰণ ইমানেই বেছি এনৰিচড হয়। দেয়াৰ IQ লেভেল ইজ 140 এণ্ড এবভ। আমাৰ IQ হৈছে 90 to 110। আমাৰ মেক্সিমাম IQ 110, তাতকৈ বেছি নহয়, আমি এভাৰেজ হওঁ। কিন্তু এটা সুপিৰিয়াৰ চাইল্ড, এটা গিফটেড চাইল্ডৰ IQ হৈছে 140 এণ্ড এবভ। তেওঁলোকে 13-14 বছৰ বয়সৰ ভিতৰতে PhD লৈকে কৰি পেলায়।
তেনেকুৱা বহুত উদাহৰণ আছে তেনেকুৱা নিউজ আমি চাওঁ যে 14 বছৰত কলেজৰ শিক্ষক 14 বছৰ য'ত আমি মেট্ৰিক পাছ কৰোঁ এইটো সময়ত তেওঁলোকৰ PhD হে তেওঁলোকে ইমান ফাষ্ট একদম ৰবটৰ নিচিনা they are very much superior তেওঁলোকৰ thinking capacity বহুত fast this category of people are gifted child opposite of gifted child is slow learner opposite of gifted child is slow learner ke student slow learner কোন slow learner হল যেবিলাক লৰা ছোৱালী সাধাৰণকেও পঢ়িব নোৱাৰে আমাতকেও তেওঁলোকৰ IQ লো আমাৰ IQ 90 to 110 gifted childৰ IQ হল above 140 আৰু slow learnerৰ IQ হল 25 30 তেনেকুৱা একদম স্লো তেওঁলোকে পি আখৰটো উল্টাকে লিখে 1 এটা উচ্চাৰণ কৰিব নোৱাৰে এপা গলে দুপা পিছুৱাই যায় এটা লেসন পঢ়িবলৈ তেওঁলোকৰ অকল what is education two lines পঢ়িবলৈ তেওঁলোকৰ 1 month লাগে মোৰ এক্সপেৰিয়েন্সৰ পৰা কৈছো এনেকুৱা এজন ষ্টুডেন্টৰ মই টিউশন কৰিছিলো আগত যেতিয়া মই কোনো চাকৰি পোৱা নাছিলো তেতিয়া মই টিউশন কৰিছিলো আৰু এনেকুৱা এজন ষ্টুডেন্টৰ মই টিউশন কৰিছিলো বহুতেই দুখ লগা অৱস্থা what is education তেওঁৰ শিকিবলৈ 1 মাহ লাগিছিল তেওঁৰ মা দেউতা মোৰ ওচৰত আহিছিল আৰু খুব ৰিকুৱেষ্ট কৰিছিল তেওঁ মানে কত টিউশন পোৱা নাছিল তো বহুত ধৈৰ্যৰ দৰকাৰ মই লৈছিলো অত্যন্ত ধৈৰ্য ধৰি অকল 1-2 মাৰ্কৰ প্ৰশ্ন শিকাইছিলো প্ৰতিটো পেপাৰত বেক প্ৰতিটো সাবজেক্টত বেক বহুত ৰখি ধৈৰ্য ধৰি কোনো মতে তেওঁ গ্ৰেজুৱেচনটো কমপ্লিট কৰিছিল আৰু 30 পাই যে তেওঁ গ্ৰেজুৱেচন কমপ্লিট কৰিছিল তেওঁৰ মা দেউতা যে কিমান হ্যাপি হৈছিল তুমি ভাবিব নোৱাৰা এটো বহুত ডাঙৰ কথা 30 মানে 1-2 মাৰ্কছত তেওঁ যদি পায় বহুত ডাঙৰ কথা স্লো লাৰ্নাৰৰ এনেকুৱা সমস্যা তোমালোকে তাৰে জমিন पर মুভিটো চাইছিলা মেবি তাৰে জমিন पर মুভিটো ঈশানৰ যেটো কন্ডিশন আছিলে হেতু এজন স্লো লাৰ্নাৰ their cognitive capacity is very limited their rational thinking is impossible they are having a very poor memory they always dependent on rote learning tar mane ki student তেওঁলোকৰ যেটো থিংকিং ক্যাপাসিটি বহুত কম তেওঁলোকে কোনো আনসার হজাই লিখিব নোৱাৰে ভাবি লিখিব নোৱাৰে মই ইয়াত এটা কথা শেয়ার করি মই অলপতে কাবাৰ WhatsApp স্ট্যাটাস দেখিছো মানে স্টুডেন্টস ইমান ক্রিয়েটিভ নহয় তাত লিখিছে এই সেশনাল এক্সামিনেশন বা এই সেশনাল বা সেমিস্টার পরীক্ষাত এজন স্টুডেন্ট একটা অথৰ তেওঁলোকে নিজেই বুক লিখি আছে মানে আনসারটো যে বনাই লিখিছে যে তো তেওঁলোকে নিজেই বুক লিখি আছে আমি একটা অথৰ কিমান ডিপকে ভাবি পায় না স্টুডেন্টে কিমান ধুনিয়াকে মানে কথাবিলাক ভাবি পায় তো এটো যে তোমালোকে ডিপকে ভাবি পোৱা তেওঁলোকে তেনেকে ভাবি নাপায় তেওঁলোকক A for আপেল কলে আপেল হে জানিব আপেলৰ লগত যে আৰু কেইটামান এৰ লগত জড়িত শব্দ কোৱা কব নোৱাৰে ৰাম goes to school তো তেওঁলোকৰ কাৰণে অকল ৰামেই স্কুল যায় তুমি পৃথিৱীৰ সব মানুহৰ নাম লগাই কব লাগিব সীতা goes to school Rushita goes to school Urmila goes to school তেতিয়াহে বুজি পাব তো it is very difficult to teach these students they are very slow they are having a very poor memory their thinking capacity is very low তো হিয়তি হৈছে gifted childৰ opposite slow learner আছে slow learnerৰ পাছত আছে তোমালোকৰ syllabus মতে মই অকমান চাই দিছো mentally retarded student এই ক্যাটাগরিটো খুবই দুখ লগা mentally retarded এই ক্যাটাগরিটো অলপ দুখ লগা ক্যাটাগরি এটা mentally retarded child সোয়া mentally handicapped বুলি কোৱা হৈছিল এটা সময়ত এতিয়া mentally retarded বুলি কয় student mentally retarded হল মানসিকভাৱে অক্ষম এই মানুহবিলাকৰ মানসিক ক্ষমতা একেবাৰে নীল mentally retarded লৰা ছোৱালী দুই ধৰণৰ থাকে এটা হল educably retarded আৰু এটা trainable এটা হল educable
আৰু এটা হৈছে ট্ৰেইনেবল। ইয়েছ, এডুকেবল কোন ষ্টুডেণ্ট? যাক তুমি অকমানকে ট্ৰেইনিং দিব পাৰিবা। মেণ্টেলি ৰিটাৰ্ডেড ল'ৰা ছোৱালীক তুমি কিন্তু পঢ়া শুনা কৰাব নোৱাৰা। শ্ল' লাৰ্ণাৰক পাৰা, শ্ল' লাৰ্ণাৰক অকমানকে পঢ়া শুনা কৰাব পাৰা, অকমান সৰু সৰু কথা তুমি ক'ব পাৰা, দৈনন্দিন জীৱনৰ লগত জড়িত সৰু সৰু কথা। কিন্তু মেণ্টেলি ৰিটাৰ্ডেড চাইল্ডক তুমি সেইকণো নোৱাৰা। বৰ বেয়া লাগে, মই এনেকুৱা নিজৰ চকুত দেখিছোঁ, মই প্ৰজেক্ট কৰিব গৈছোঁ, এইটো মানে যথেষ্ট হাৰ্ট টাচিং। তুমি মানে ভগৱানৰ এইটো এটা গ্ৰেছ বুলি ক'ব পাৰা। তোমালোক কিমান ভাগ্যৱান যে তোমালোক এটা কনচেপ্ট বুজিব পাৰিছা, মোৰ এটা ক্লাছ তুমি কৰিব পাৰিছা, কথাবিলাক কাণেৰে শুনিব পাৰা, চকুৰে দেখি পোৱা। কেতিয়াবা তেওঁলোকৰ জীৱনৰ লগত আমি নিজক যদি কানেক্ট কৰি চাওঁ, আমাৰ সঁচাকৈ তথাপিও আমি কওঁ যে আমাৰ একো নাই, কিমান আমি দুখ কৰোঁ, এইটো নাই এইটো নাই, কিন্তু আমাৰ যে কি আছে আমি সেইটো ৰিয়েলাইজ কৰা দৰকাৰ, কাৰণ মই নিজে দেখিছোঁতো। আৰু তেওঁলোক কিন্তু খুব হেপী পিপল, আমাৰ নিচিনা নহয়। সৰু সৰু কথাত আমাৰ যেনেকুৱা দুখ লাগে তেওঁলোকৰ নালাগে। জীৱনত ইমান ডাঙৰ এটা দুখ পোৱাৰ পাছতো দিজ পিপল আৰ ভেৰি এক্টিভ, ভেৰি এনাৰ্জেটিক। আমি তেওঁলোকৰ পৰা শিকিবহে লাগে। মেণ্টেলি ৰিটাৰ্ডেড চাইল্ডৰ দুটা কেটাগৰী আছে। এটা কেটাগৰীয়ে অকমানকে পঢ়িব পাৰে। কেনেকুৱা ধৰণৰ পঢ়া শুনা কোৱাচোন? চিট, বহা, এইটো শিকাবলৈ 1 মাহ লাগিব। চিট, বহিব, ষ্টেণ্ড, উঠিব, কাম, আহিব, গো, যাব, অকল এইবিলাক। তোমালোকে কোনো ধৰণৰ বুকৰ এডুকেশ্যন দিব নোৱাৰা। তোমালোকৰ হাতৰ মুভমেণ্ট, বডি মুভমেণ্ট চাই একেবাৰে সাধাৰণ কামবিলাক কৰিব পৰাটো হৈছে এডুকেবল মেণ্টেলি ৰিটাৰ্ডেড। এই মানুহবিলাকে ব্ৰাছ কৰিব পাৰে, গা ধুব পাৰে, এটা জাগাত বহিব পাৰে, উঠিব পাৰে, মাতিলে আহিব পাৰে, কেতিয়াবা খাদ্য খাব পাৰে, কেতিয়াবা নোৱাৰে। আৰু এটা হৈছে ট্ৰেইনেবল মেণ্টেলি ৰিটাৰ্ডেড। এই কেটাগৰী কেনেকুৱা থাকে? ট্ৰেইনেবল মেণ্টেলি ৰিটাৰ্ডেড মানুহে একোনো কৰিব নোৱাৰে, ইমানটোও কৰিব নোৱাৰে। তেওঁলোকে গোটেই বিচনাত থাকে, কোমাৰ নিচিনাকে। তেওঁলোকৰ সকলো কাৰ্য বিচনাত হয়, তেওঁলোকৰ খোৱা বোৱা চব খুৱাই দিব লাগে। তো এই দুটা কেটাগৰীৰ ভিতৰতে এডুকেবল মেণ্টেলি ৰিটাৰ্ডেডটো অকমান ভাল, কিন্তু ট্ৰেইনেবলটো ইমানটা ভাল নহয়। ভাল নহয় ইন দ্য চেন্স ডেট আৰু বেছি বেদনাদায়ক, তেওঁলোকৰ আৰু বেছি কষ্ট। তো এইটো হ'ল এটা কেটাগৰী। আৰু এটা আছে ভিজুৱেলি ইম্পায়াৰ্ড, চকুৰে দেখি নোপোৱা। ভিজুৱেলি ইম্পায়াৰ্ড, চকুৰে দেখি নোপোৱা ল'ৰা ছোৱালী। ভিজুৱেলি ইম্পায়াৰ্ড চিলড্ৰেন, ভিজুৱেলি ইম্পায়াৰ্ড, ভিজুৱেলি হেণ্ডিকেপ। তেওঁলোকক এতিয়া হেণ্ডিকেপ বুলি কোৱা নহয়, দে আৰ চেলেঞ্জড, ভিজুৱেলি চেলেঞ্জড। ষ্টুডেণ্ট, ভিজুৱেলি হেণ্ডিকেপ ল'ৰা ছোৱালী দুই ধৰণৰ। এটা হ'ল টোটেলি ব্লাইণ্ড, এটা হ'ল পাৰ্চিয়েলি ব্লাইণ্ড। দিনত দেখি পায়, ৰাতি দেখি নাপায়, এনেকুৱা শুনিছা তোমালোক? নন্দিনী শুনিছা তেনেকুৱা? দিনত দেখি পায়, ৰাতি দেখি নাপায়, এনেকুৱা। তাক কোৱা হয় পাৰ্চিয়েলি হেণ্ডিকেপ, মানে দিনত দেখি পায়, ৰাতি নাপায়, এটা সময়ত দেখে, এটাত নেদেখে। আৰু এটা আছে টোটেলি ব্লাইণ্ড, সম্পূৰ্ণকে দেখি নাপায়। এতিয়া এই যে ভিজুৱেল ইম্পায়াৰমেণ্ট আছে, তেওঁলোকৰ কাৰণ কি? তেওঁলোকৰ আই ডিজিজ হ'ব পাৰে, আই ডিছঅৰ্ডাৰ হ'ব পাৰে, বডিত কোনো ধৰণৰ কেলছিয়ামৰ অভাৱ হ'ব পাৰে, সেইটো কাৰণে তেওঁলোক চকুৰে নেদেখা হৈ যায়। হেয়াৰিং ইম্পায়াৰ্ড হ'ল কাণেৰে নুশুনা মানুহ। আৰু ষ্টুডেণ্ট, ইণ্টাৰেষ্টিংলি কাণেৰে নুশুনা মানুহ কিন্তু বোবাও হয়, ডিফ এণ্ড ডাম। কাণেৰে যদি এটা মানুহ নুশুনে নহয়, সেই মানুহটো কিন্তু বোবা হৈ যায়, ডিফ এণ্ড ডাম। এটা আচৰিত কথা। ভাষাৰ ডেভেলপমেণ্টটো নহয়তো, তোমাৰ কথাবিলাক কাণেৰে নুশুনে, অসমীয়া ভাষা, বেংগলী ভাষা নিশিকে, অকল চাইন লেংগুৱেজ দি কথা পাতে, সেইটো কাৰণে তেওঁলোকৰ ভইচো নাইকিয়া হৈ যায়। ডিফ এণ্ড ডাম দুটা প্ৰব্লেম হয় তেওঁলোকৰ। তো ষ্টুডেণ্ট, এই কেটাগৰীৰ ল'ৰা ছোৱালীৰ হেয়াৰিং লছ হয়, জেনেটিক কাৰণ হ'ব পাৰে।
মা দেউতাৰ পৰা এই সমস্যা পাব পাৰে, জনমৰ পৰা থাকিব পাৰে, কোনো ধৰণৰ বডিলি প্ৰব্লেম হ'ব পাৰে, বডি প্ৰব্লেমৰ কাৰণে তেওঁলোকৰ এই সমস্যা হ'ব পাৰে। এইটো হৈছে তোমাৰ ভিজুৱেলি হেণ্ডিকেপড চিলড্ৰেন। তো ষ্টুডেণ্ট তোমালোকে পঢ়িব লাগিব গিফটেড চাইল্ড, স্লো লাৰ্নাৰ বা লাৰ্নিং ডিজেবলড এণ্ড ভিজুৱেলি হেণ্ডিকেপড চিলড্ৰেন। দুটা বস্তু, স্লো লাৰ্নাৰ বা লাৰ্নিং ডিজেবলড, গিফটেড চাইল্ড, ভিজুৱেলি ইম্পায়াৰ্ড এণ্ড হিয়াৰিং ইম্পায়াৰ্ড, চাৰিটা। তোমাৰ পঢ়িব লাগিব ইয়াৰ কেৰেক্টাৰিষ্টিক্স কি আৰু এডুকেশ্যন কেনেকৈ দিব পাৰি। মই যিটো ক'লোঁ ভিজুৱেলি ইম্পায়াৰ্ড, তেওঁলোকৰ কেৰেক্টাৰিষ্টিক্স হ'ল তেওঁলোকে চকুৰে ভালকৈ দেখি নাপায়। দে অলৱেজ ৰাব দেয়াৰ আইজ, সদায় চকুটো এনেকৈ কৰি থাকে। দে ব্লিংক দেয়াৰ আইজ ফ্ৰিকুৱেণ্টলি, তেওঁলোকে চকুৰ পালকটো এনেকৈ ফৰফৰাই থাকে, এনেকৈ সদায় বন্ধ খোলা কৰি থাকে। দে মুভ দেয়াৰ হেণ্ড ফ্ৰিকুৱেণ্টলি, তেওঁলোকে হেড মুভ কৰি থাকে যাতে ওচৰে পাজৰে থকা বস্তুবিলাক চেঞ্চ কৰিব পাৰে, যাতে বুজি পায় ওচৰে পাজৰে কি আছে। দে হেভ ল' কনফিডেন্স, তেওঁলোকৰ কনফিডেন্স কম থাকে। আৰু দে আৰ হেভিং টু কেটাগৰী, এটা হ'ল পাৰ্চিয়েলি ব্লাইণ্ড আৰু টোটেলি ব্লাইণ্ড। তো ভিজুৱেলি হেণ্ডিকেপড ল'ৰা ছোৱালীৰ বৈশিষ্ট্য হ'ল দে কাণ্ট চি থিংছ প্ৰপাৰলি, চকুৰে ভালকৈ দেখি নোপোৱা। দে ৰাব দেয়াৰ আইজ এক্সেচিভলি, তেওঁলোকে চকু ৰাব কৰি থাকে। ব্লিংক দেয়াৰ আইজ এক্সেচিভলি, চকু ব্লিংক কৰি থাকে। মুভ দেয়াৰ হেড এক্সেচিভলি টু চি দ্য থিং, ওচৰে পাজৰে বস্তু চাবৰ কাৰণে মুভ কৰি থাকে হেড। এণ্ড দে কান আণ্ডাৰষ্টেণ্ড দ্য কনচেপ্ট বেটাৰ, তেওঁলোকৰ যিকোনো এটা কনচেপ্ট বুজিবলৈ অসুবিধা হয়। দে আৰ ডিপেণ্ডেণ্ট অন দেয়াৰ চেন্স অৰ্গেনছ, তেওঁলোকে নিজৰ চেন্স অৰ্গেনছৰ ওপৰত ডিপেণ্ডেণ্ট হৈ থাকে। গিফটেড যে চাইল্ড আছে, গিফটেড চাইল্ডৰ বৈশিষ্ট্য কি? গিফটেড চাইল্ডৰ বৈশিষ্ট্য হৈছে যে গিফটেড চাইল্ডে যিকোনো এটা বস্তু ইজিলি কেচ কৰিব পাৰে। দে আৰ ভেৰি সুপিৰিয়াৰ, দে আৰ হেভিং হাই ইণ্টেলেকচুৱেল এবিলিটি, তেওঁলোকৰ IQ থাকে 140 এণ্ড এবভ, তেওঁলোকৰ ইণ্টেলেকচুৱেল এবিলিটি যথেষ্ট হাই থাকে। দে আৰ প্ৰব্লেম চলভাৰ্ছ, দে কেন চলভ এনি প্ৰব্লেম, যিকোনো এটা প্ৰব্লেম বুদ্ধিৰ যোগেদি চলভ কৰিব পাৰে। দে আৰ ৰেডি টু ষ্টাডি এনি টাইম, তেওঁলোকে যিকোনো সময়ত পঢ়া শুনা কৰিবলৈ ৰেডি থাকে। দে কেন নট মিক্স আপ উইথ পিপল, তেওঁলোকে মানুহৰ লগত ইজিলি মিক্স হ'ব নোৱাৰে, মানুহৰ লগত ইজিলি কানেক্ট হ'ব নোৱাৰে। কোনো এটা বস্তু মেকআপ কৰিবলৈ তেওঁলোকৰ যথেষ্ট সমস্যা হয়। এইবিলাক হৈছে তেওঁলোকৰ কেইটামান সমস্যা বা কেইটামান চাৰিত্ৰিক বৈশিষ্ট্য। লাৰ্নিং ডিজেবল বা শ্ল' লাৰ্নাৰ, শ্ল' লাৰ্নাৰৰ চাৰিত্ৰিক বৈশিষ্ট্য হৈছে শ্ল' লাৰ্নাৰ দে কান গ্ৰাস্প দ্য কণ্টেণ্ট, কণ্টেণ্টটোক ধৰিব নোৱাৰে। দে কেন নট আণ্ডাৰষ্টেণ্ড দ্য লেংগুৱেজ বা ৰাইটিং, তেওঁলোকে কোনো ধৰণৰ ভাষা বা লেংগুৱেজক ধৰিব নোৱাৰে কি বিচাৰিছে। দে কেন নট কানেক্ট অৰ ৰিলেট থিংছ, তেওঁলোকে কোনো এটা কথা কানেকশ্যন কৰি চাব নোৱাৰে। দে কেন নট থিংক ক্ৰিটিকেলি, খুব গভীৰভাৱে চিন্তা কৰিব নোৱাৰে। দে আৰ অনলি ডিপেণ্ডেণ্ট অন ৰুট লাৰ্নিং, অকল মুখস্থ কৰাৰ ওপৰত তেওঁলোক নিৰ্ভৰ কৰি থাকে আৰু খুবেই কম কনচেপ্ট তেওঁলোকে পঢ়িব পাৰে। এইকেইটা হৈছে তোমাৰ গিফটেড, ভিজুৱেলি ইম্পায়াৰ্ড, হিয়াৰিং ইম্পায়াৰ্ড আৰু ডিজেবল চাইল্ডৰ চাৰিত্ৰিক বৈশিষ্ট্য। এতিয়া কথাটো হৈছে এডুকেশ্যন, কি ধৰণৰ এডুকেশ্যন তেওঁলোকক দিব পৰা যাব। এতিয়া গিফটেড চাইল্ডকতো তুমি আমাৰ এই ৰেগুলাৰ ক্লাছত পঢ়াই তুমি ছেটিছফাই কৰিব নোৱাৰিবা। গিফটেড চাইল্ডক তুমি ছেটিছফাই কৰিব নোৱাৰিবা, সি তোমাৰ আগতেই কোৰ্চ কৰি শেষ কৰি পেলাব। জেনাৰেলি গিফটেড চাইল্ড এনেকুৱা দেখা গৈছে যে ক্লাছ 2ত এডমিশ্যন লয়, ক্লাছ 2ত এডমিশ্যন লৈ নেক্সট একেবাৰে মেট্ৰিক দিয়ে, বাকী দৰকাৰে নাই, ক্লাছ 3, 4, 5, 6 পঢ়াৰ দৰকাৰে নাই, সব জানে। ক্লাছ 2ত এডমিশ্যন লয় আৰু ডাইৰেক্ট মেট্ৰিক পৰীক্ষা দিয়ে, ইমান তেওঁলোক চোকা থাকে, ইমান চোকা।
তো এই ধৰণৰ ল'ৰা ছোৱালীক তুমি কেনেকৈ পঢ়াবা, কিমান টান হ'ব তেতিয়াহ'লে এওঁলোকক পঢ়াবলৈ। ষ্টুডেণ্ট, তেওঁলোকক পঢ়াবলৈ হ'লে খুবেই ভাল পাঠ্যক্ৰম লাগিব, হাইফাই পাঠ্যক্ৰম। পাঠ্যক্ৰমটোত বিভিন্ন ধৰণৰ সেমিনাৰ, ৱৰ্কশ্বপ, কনফাৰেন্স, প্ৰজেক্ট, এই এক্টিভিটিবিলাকৰ কাৰণে এম্পল অপৰচুনিটি হ'ব লাগিব। ৰিমিডিয়েল ক্লাছ হ'ব লাগিব, য়োগা, মেডিটেশ্যন থাকিব লাগিব, যাতে তেওঁলোকক আমি এংগেজ কৰি থ'ব পাৰোঁ। উই কেন মেক দেম মনিটৰ, তেওঁলোকক আমি এটা ক্লাছ মনিটৰ বনাব পাৰোঁ আৰু তেওঁলোকক দি বেলেগ ষ্টুডেণ্টক পঢ়াব পাৰোঁ। এনি টাইম তুমি তেওঁলোকক এংগেজ কৰি থ'ব লাগিব। তো তুমি মাল্টিপল চইচ কুৱেশ্যনছ বা ডিফাৰেণ্ট কাইণ্ডছ অফ ক্লাছৰুম বেছড কুৱেশ্যনছ তুমি তেওঁলোকক দি থাকিব পাৰা আৰু এই কুৱেশ্যনছ কেইটা সলভ কৰি 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 তেওঁলোকে নিজৰ এডুকেশ্যনটো কণ্টিনিউ কৰিব পাৰিব। তো ষ্টুডেণ্ট, এই যে তোমাৰ গিফটেড চাইল্ড আছে, দে নিড স্পেচিয়েল টাইপ অফ প্ৰগ্ৰাম লাইক প্ৰজেক্ট প্ৰগ্ৰাম, seminar, workshop, conference based program, classroom related different activity. They need power, so make them monitor. তেওঁলোকক মনিটৰ বনাব পাৰা আৰু বাকি ষ্টুডেণ্টক পঢ়াবলৈ আমি তেওঁলোকক সহায় ল'ব পাৰোঁ। সো এই ধৰণৰ এডুকেশ্যন তেওঁলোক বিচাৰে, প্ৰজেক্টেড এডুকেশ্যন, স্মাৰ্ট এডুকেশ্যন, অডিঅ' ভিজুৱেল টুল ইউজ কৰা এডুকেশ্যন তেওঁলোকে বিচাৰে। স্লো লাৰ্ণাৰৰ কাৰণে একেবাৰে অপোজিট, তেনেকৈ এডুকেশ্যন স্লো লাৰ্ণাৰক তুমি দিব নোৱাৰা। স্লো লাৰ্ণাৰৰ কাৰণে এডুকেশ্যনটো কেনেকুৱা হ'ব? স্লো লাৰ্ণাৰৰ কাৰণে স্লো লাৰ্ণাৰক তুমি একেটাই টপিক কেইবাটাও ভাগত ভাগ কৰি দিব পাৰা, কাৰণ তুমি ইজিলি পঢ়াব নোৱাৰা। হোৱাট ইজ এডুকেশ্যন? হোৱাট ইজ এডুকেশ্যন তোমাৰ 1 month লাগিব পঢ়াবলৈ। তো এইটো ক্ষেত্ৰত তুমি স্লো লাৰ্ণাৰক একেটাই টপিক কেইবাটাও ভাগত ভাগ কৰি দিয়া, স্মল সেগমেন্টত টপিকটো পঢ়োৱা, ডিভাইড দ্য টপিক ইনটু স্মল পাৰ্টস এণ্ড টিচ ইচ পাৰ্ট সেপাৰেটলি। That can be done. Or you can discuss the topic very clearly and slowly. লাহে লাহে খুব ক্লিয়াৰকে তুমি টপিকটো ডিছকাছ কৰিব পাৰা। You can help the child in understanding the concept. কনসেপ্টটো বুজাৰ ক্ষেত্ৰত তুমি সেই ষ্টুডেণ্টক সহায় কৰিব পাৰা। তুমি ষ্টুডেণ্টক বিভিন্ন ধৰণৰ পিকচাৰৰ যোগেদি বুজাব পাৰা। ফৰ এক্সাম্পল, ইউ ৱান্ট টু ডিছকাছ সামথিং ৰিলেটেড টু ব্ৰেইন, তেতিয়া তুমি ব্ৰেইনৰ পিকচাৰ আনি সেই বাচ্চাটোক সেই পিকচাৰৰ যোগেদি বুজাব পাৰা। স্লো লাৰ্ণাৰক দৈনন্দিন জীৱনৰ এক্টিভিটিৰ যোগেদি পঢ়াব পাৰা, যেনেকৈ তাৰে জমিন পৰত দেখাইছিল। ডে টু ডে লাইফৰ এক্টিভিটিৰ ওপৰত বেছ কৰি এজন স্লো লাৰ্ণাৰক তুমি পঢ়াব পাৰা। তো স্লো লাৰ্ণাৰক কেনেকৈ পঢ়াব লাগিব? ফাৰ্ষ্ট টু ডিভাইড দ্য টপিক ইনটু স্মল পাৰ্ট এণ্ড টিচ ইচ পাৰ্ট সেপাৰেটলি। টপিকবিলাক স্মল পাৰ্টত ভাগ কৰি লোৱা আৰু প্ৰতিটো ভাগক তুমি সেপাৰেটকৈ ডিছকাছ কৰা, এটা পইণ্ট। সেকেণ্ড পইণ্ট, ইউ মে arrange the topic in a systematic order. Topic কেটা systematic orderত সজাই লাহে লাহে ডিছকাছ কৰিব পাৰা। You can use audio visual aids like chart, map, globe. Those audio visual aids can be used in the class. তেনেকুৱা audio visual aid use কৰিব পাৰা। Love, care, affection, patience এইবিলাক লাগিব। ধৈৰ্যৰ যোগেদি এনেকুৱা ল'ৰা ছোৱালীক তুমি পঢ়াব পাৰা। So these are the educational provisions which can be used for slow learner. Similarly, how to teach a visually impaired child? এজন visually handicapped ল'ৰা ছোৱালীক তুমি কেনেকৈ পঢ়াব পাৰা? Student, visually handicapped ল'ৰা ছোৱালীক পঢ়াব কাৰণে তুমি এটা কাম কৰিব পাৰা। তুমি লেসনটো কেইবাটাও ভাগতে ভাগ কৰি দিব পাৰা আৰু লেসনটো কাক পঢ়াবা? ভিজুৱেলি হেণ্ডিকেপ ল'ৰা ছোৱালীৰ কাৰণে থাকে ব্ৰেইলি মেথড। ইউ কেন ইউজ আ ব্ৰেইলি মেথড, য'ত তুমি ব্ৰেইলি চিষ্টেম থাকে, ব্ৰেইলি চিষ্টেমত চুই আখৰকেইটা পঢ়িব লাগে। চ' দ'জ ব্ৰেইলি চিষ্টেম কেন বি ইউজড আৰু ষ্টুডেণ্টে এনেকৈ চুই আখৰেৰে
লেসনটো পঢ়িব পাৰিব। For teaching a visually impaired child, a teacher should be visually impaired হলে ভাল, তেতিয়া এটা কানেকশন গ্রো হব। যদি তুমি ক্লাসরুমত পঢ়াই আছা partially impaired, যোনে অকমান দেখি পায়, তেতিয়া হলে এনেকুৱা লৰা ছোৱালীৰ সিটিং এৰেঞ্জমেন্টটো ভাল হ'ব লাগিব। এনেকুৱা লৰা ছোৱালীক তুমি আগফালে বহাব পাৰা, ব্ল্যাকবোর্ডৰ ওচৰত বহাব পাৰা, পয়েন্টস কেটা ক্লিয়াৰ কে তুমি বুজাব পাৰা, ধুনীয়াকে পয়েন্টস কেটা লিখি দিব পাৰা, লিখি ক্লিয়াৰ কে প্ৰেজেন্ট কৰাব পাৰা। তাৰপিছত পয়েন্ট কেটা ব্ল্যাকবোর্ডত ডাঙৰকে লিখাৰ পাছত জুৰে মুখত কব পাৰা, যাতে এই ভিজুৱেলি হ্যান্ডিক্যাপ লৰা ছোৱালী পঢ়া শুনা কৰিব পাৰে। সিমিলারলি কানেৰে নুশুনা হিয়াৰিং ইম্পায়াৰ্ড লৰা ছোৱালীৰ কাৰণে আছে হিয়াৰিং এইড। So in school hearing aid can be used for these children. Hearing aid তুমি ইউজ কৰিব পাৰা। হিয়াৰিং এইড ইউজ কৰাৰ পাছত তুমি তেওঁলোকক লিপ ৰিডিং কৰাব পাৰা, যাতে তেওঁলোকে এই যে এডুকেশন এই ধৰণে লিপ ৰিডিং কৰাই তুমি ষ্টুডেণ্টক এটা টপিক বুজাব পাৰা। সাইন ল্যাঙ্গুয়েজ, সাইন মুভমেন্টৰ যোগেদি তুমি এটা টপিক বুজাব পাৰা। ইয়াৰ উপৰিও ভিজুৱেলি ইম্পায়াৰ্ড, স্লো লাৰ্নাৰ, মেণ্টেলি হ্যান্ডিক্যাপড, গিফটেড চাইল্ড, এই ল'ৰা ছোৱালীবিলাকৰ লাগে মোটিভেশ্যন, লাভ, কেয়াৰ, এফেকশ্যন, মোটিভেশ্যন, দোজ থিংস নিড টু বি প্ৰভাইডেড। এই বস্তুবিলাক প্ৰভাইড কৰাটো অত্যন্ত জৰুৰী। এই ল'ৰা ছোৱালীক এই বস্তুবিলাক দিয়াও অত্যন্ত জৰুৰী। তো স্টুডেন্ট, এইটো আছিলে তোমাৰ লাষ্ট চ্যাপ্টাৰটো, যেটো আমি আজি ডিসকাস কৰিলো। সো স্টুডেন্ট, এটা স্কুল মেনেজ কৰিব কাৰণে দেয়াৰ আৰ সাম টেকনিক্স: প্ল্যানিং, অর্গানাইজিং, ডাইরেক্টিং, কন্ট্রোলিং, কোঅর্ডিনেটিং। পরিকল্পনা কৰা, পৰিচালনা কৰা, সমন্বয় সাধন কৰা, নিয়ন্ত্ৰণ কৰা। কি নিয়ন্ত্ৰণ কৰিবা? 4টা বস্তু: ফিজিক্যাল রিসোর্স, হিউম্যান রিসোর্স, ফাইনান্সিয়াল রিসোর্স আৰু একাডেমিক রিসোর্স। ফিজিক্যাল রিসোর্স হল শারীরিক সম্পদ, হিউম্যান রিসোর্স হল মানব সম্পদ, ফাইনান্সিয়াল রিসোর্স হল তোমার টকা পয়সাৰ লগত জড়িত বিত্তীয় সম্পদ, আৰু এটা হৈছে তোমাৰ ফিজিক্যাল, হিউম্যান, ফাইনান্সিয়াল এন্ড এডুকেশনাল রিসোর্স, শৈক্ষিক সম্পদ, স্টুডেন্টৰ লগত জড়িত শৈক্ষিক সম্পদ। এই 4টা দিক পৰিচালনা কৰি গোটেই স্কুলটোক চলাই থকাকেই ম্যানেজমেন্ট বুলি কয়। আৰু সেই ম্যানেজমেন্টৰ 4টা কাম হৈছে প্ল্যানিং, অর্গানাইজিং, ডাইরেক্টিং, কন্ট্রোলিং। আৰু এটা আছে স্টাফিং, নির্বাচন, শিক্ষকৰ নির্বাচন, স্টুডেন্টৰ এডমিশন, মানে আমি অ্যাটেনশন দিয়া বা আমি প্রোগ্রামত সোমাই আহা। ম্যানেজমেন্টত শিক্ষক আৰু হেড অফ দ্য ইনস্টিটিউশন, প্রধানৰ কেইটামান কাম থাকে। শিক্ষকৰ কাম হল রিমিডিয়াল ক্লাস প্রভাইড কৰা, টপিকৰ লগত এটা ক্লিয়াৰ ধাৰণা দিয়া, টপিক সম্পৰ্কে এটা আইডিয়া দিয়া, বিভিন্ন ধৰণৰ সহায় আগবঢ়াই থকা, প্র্যাকটিক্যাল নলেজ দিয়া, ওয়ার্কশপ, সেমিনার, কনফারেন্স অর্গানাইজ কৰা। প্রধানৰ কাম হল শিক্ষকে কৰা কামকেইটা চোৱা চিতা কৰা, যে কিমানটা শিক্ষকৰ কামকেইটা ঠিক হৈছে, প্লাস স্টুডেন্ট রিলেটেড কোনো প্রবলেম হলে সেই প্রবলেম কেইটা সলভ কৰা একাডেমিক্সৰ বাহিৰত। ইয়াৰ বাহিৰেও আমি আগৰ ক্লাছত পঢ়িছিলো তোমাৰ লেসন প্ল্যান এন্ড অডিও ভিজুয়াল এইডস। লেসন প্ল্যান হল পাঠ পৰিকল্পনা, য'ত আমি পাঠটো পৰিকল্পনা কৰি লওঁ, তাৰ আটাইকেইটা বস্তু আমি ধুনীয়াকে অর্গানাইজ কৰি মেনেজ কৰি লওঁ আৰু লিখিত উপায়ে লিখি লওঁ। শিক্ষাৰ্থীৰ কাৰ্য কি হ'ব, শিক্ষকৰ কাৰ্য কি হ'ব, সেই সকলো কথা পূৰ্ব নিৰ্ধাৰিত কৰি লিখিত ডকুমেন্টটো লিখি লোৱাকেই পাঠ পৰিকল্পনা বুলি কয়। পাঠ পৰিকল্পনাৰ 3টা পাঠ থাকে: নলেজ লেসন, স্কিল লেসন এন্ড অ্যাপ্রিসিয়েশন লেসন। নলেজ লেসন হল জ্ঞান, যে পাঠে আমাক জ্ঞান দিয়ে। তথ্য, যে পাঠত আমি তথ্য পাওঁ, হিস্ট্রি, জিওগ্রাফি,
সেইকেইটা নলেজ লেসন স্কিল লেসন হল যে পাঠবিলাকত আমাৰ দক্ষতা বৃদ্ধি হয় য'ত আমি হাতে ভৰিৰে কাম কৰোঁ লাইক ধৰা সায়েন্স ম্যাথস এপ্ৰিচিয়েশ্যন লেসন হল য'ত আমি প্ৰশংসা কৰোঁ পাঠটোৰ ওপৰত আমি এটা প্ৰশংসা পাওঁ প্ৰশংসা কৰোঁ আবেগিক অনুভূতি আমি এটা ফিল কৰোঁ লিটাৰেচাৰ এছামিজ বেংগলী লিটাৰেচাৰ সাহিত্য এইকেইটা আহে প্ৰশংসামূলক পাঠত তো তিনিটা পাঠ আছে নলেজ লেসন স্কিল লেসন এণ্ড এপ্ৰিচিয়েশ্যন লেসন আকৌ এই পাঠকেইটা সোমাই আছে তিনিটা অবজেক্টিভৰ ওপৰত লগতে জড়িত মানে তিনিটা অবজেক্টিভৰ ওপৰত এই পাঠটো জড়িত দেয়াৰ আৰ 3 অবজেক্টিভস কানেক্টেড উইথ দিস 3 টাইপস অফ লেসন নলেজ লেসনৰ লগত আছে কগনিটিভ অবজেক্টিভ থিংকিং নলেজ লেসনৰ লগত জড়িত আছে ষ্টুডেণ্টৰ থিংকিং স্কিল কগনিটিভ অবজেক্টিভ দক্ষতা স্কিল লেসনৰ লগত জড়িত আছে কগনিটিভ হাতে ভৰিৰে কৰা কাম কগনিটিভ অবজেক্টিভ আৰু দ্যাট ইজ সাইকোমোটৰ বা কগনিটিভ হাতে ভৰিৰে কৰা কাম দ্যাট ইজ দ্য অবজেক্টিভ সাইকোমোটৰ আৰু এপ্ৰিচিয়েশ্যন লেসনৰ লগত জড়িত হৈ আছে আবেগিক অনুভূতি আবেগিক অবজেক্টিভ আবেগিক অনুভূতি হেতু আছে প্ৰশংসামূলক পাঠৰ লগত জড়িত পাঠ পৰিকল্পনাৰ এই তিনিটা পাঠ আৰু এই পাঠ কেনেকৈ পৰিকল্পনা কৰা হয় তাৰ হাৰ্বাচিয়ান স্টেপ আছে স্টেপস কেইটা কি প্ৰিপাৰেশ্যন প্ৰেজেন্টেশ্যন কম্পেৰিজন জেনাৰেলাইজেশ্যন এপ্লিকেশ্যন প্ৰথমতে তুমি পাঠটো পৰিকল্পনা কৰা তাৰ পিছত পাঠত তুমি কি লিখিবা ক্লাছৰুমত তুমি কি কাম কৰাবা কি লেসনৰ কাৰণে কি অডিও ভিজুৱেল এইডছ ইউজ কৰিবা কি পদ্ধতিৰে পঢ়াবা একেটা লিখি লোৱা প্ৰিপাৰেশ্যন নেক্সট ইজ কম্পেৰিজন পাঠটো বেলেগ কথাৰ লগত তুলনা কৰি বুজোৱা নেক্সট ইজ জেনাৰেলাইজেশ্যন এটা থুলমূলকে আইডিয়া দিয়া আৰু লাষ্ট ইজ এপ্লিকেশ্যন পাঠটো প্ৰয়োগ কৰা প্ৰিপাৰেশ্যন প্ৰেজেন্টেশ্যন কম্পেৰিজন জেনাৰেলাইজেশ্যন এপ্লিকেশ্যন তাৰ পিছত আমি পঢ়িছিলোঁ অডিও ভিজুৱেল এইডছ দৃশ্য শ্ৰব্য সঁজুলি যে সঁজুলিকেইটা ইউজ কৰি আমি ক্লাছৰুমক আকৰ্ষণীয় কৰিব পাৰোঁ শৈক্ষিক উদ্দেশ্য আমি উপনীত হ'ব পাৰোঁ তাত we can make the lesson attractive interesting we can help the teacher to be confident in the class শিক্ষকৰ কনফিডেন্স আহে লেসনটো পঢ়াবলৈ উজু হয় আৰু শিক্ষাৰ্থীয়ে বুজিও পায় অডিও ভিজুৱেল এইডছ কেইবাটাও প্ৰকাৰৰ আছে ইলেক্ট্ৰনিক এইড নন ইলেক্ট্ৰনিক এইড যে এইডবিলাক বিদ্যুতৰ যোগেদি চলে কম্পিউটাৰ ইণ্টাৰনেট টেলিভিজন ইলেক্ট্ৰনিক এইড নন ইলেক্ট্ৰনিক এইড হল য'ত বিদ্যুৎ নালাগে চাৰ্ট মেপ গ্লোব এইবিলাক হল নন ইলেক্ট্ৰনিক এইড অডিও ভিজুৱেল এইডছৰ প্ৰয়োজনীয়তা হল অডিও ভিজুৱেল এইডছে যিকোনো এটা বস্তু অৰ্গেনাইজ কৰাত যিকোনো এটা কনসেপ্ট বুজি পোৱাত আমাক যথেষ্ট সহায় কৰে এতিয়া আমি আৰু এটা ইউনিট পঢ়িছিলোঁ দ্যাট ইজ তোমাৰ ফাৰ্স্ট ইউনিটটো মই লাষ্টৰ ফালৰ পৰা ৰিভিজন দি আছো এতিয়া আমাৰ লাষ্ট ইউনিটটো মই অলপ ৰিভাইজ কৰি ল'ব বিচাৰিছো টিচিং লাৰ্নিং প্ৰসেস টিচিং লাৰ্নিং প্ৰসেস ইজ এ সিস্টেম where a teacher applies different kinds of techniques in the class to make the lesson understandable to student যে শিক্ষণ প্ৰক্ৰিয়াত এজন শিক্ষকে বিভিন্ন পদ্ধতি ইউজ কৰি ষ্টুডেণ্টক লেসনটো পঢ়ায় হেতু হল টিচিং প্ৰসেস লাৰ্নিং প্ৰসেস হল য'ত ষ্টুডেণ্টে লেসনটো শিকি যায় টিচিং লাৰ্নিং প্ৰসেস হল য'ত শিক্ষক আৰু শিক্ষাৰ্থীৰ দুজনৰ ইণ্টাৰেকশ্যনৰ কাৰণে শিক্ষক আৰু শিক্ষাৰ্থীৰ মাজত এটা ভাৱৰ আদান প্ৰদান হয় আৰু শিক্ষক আৰু শিক্ষাৰ্থীয়ে লেসনটো ভালকে বুজি পায় আৰু নিজৰ দায়িত্ব কৰে Teaching learning process is an interactive process where both teacher and student participates and with the use of their own knowledge and skill brings changes to each other's behavior. এজন আৰু এজনৰ ব্যৱহাৰ পৰিৱৰ্তন কৰে ইন্টাৰেকশন কৰে এজন আৰু এজনৰ লগত এটা আন্ডাৰষ্টেণ্ডিং মিলাই চলে এটো হল টিচিং লাৰ্নিং process. Maxims of teaching.
এই টিচিং লাৰ্ণিং প্ৰচেছৰ কেইটামান নীতি আছে, কেইটামান বিধি আছে। নীতি কেইটা হ'ল জনাৰ পৰা নজনালৈ, নন টু আননন। প্ৰথমে শিক্ষকে জনা কথাবিলাক ক'ব, তাৰ পিছত লাহে লাহে ষ্টুডেণ্টক ভাবিবলৈ সুবিধা কৰি দিব। সিম্পল টু কমপ্লেক্স, ইজিৰ পৰা ডিফিকাল্ট লৈ সহজ বস্তুটো আগত বুজাব, তাৰ পিছত ডিফিকাল্ট বস্তুত যাব। তাৰপিছত পাৰ্টিকুলাৰ টু জেনাৰেল, এটা বিশেষীকৰণৰ পৰা সবিশেষলৈ, এজ এ হ'ল সাধাৰণীকৰণলৈ, বিশেষীকৰণৰ পৰা সাধাৰণীকৰণলৈ। প্ৰথমে এটা পাৰ্টিকুলাৰ টপিক বুজাব শিক্ষকে, আৰু সেই টপিকৰ লগত সংগতি ৰাখি এটা এজ এ হ'ল টপিক এটা বুজাব। এই ধৰণৰ কেইটামান ইম্পৰ্টেণ্ট বিধি আমি পঢ়িছিলোঁ মেক্সিমছ অফ টিচিঙত। তাৰ উপৰঞ্চি লাষ্ট টপিক যেটো আমি পঢ়িছিলোঁ সেইটো হৈছে পদ্ধতি। বিভিন্ন ধৰণৰ শিক্ষণ পদ্ধতি আছে, তাৰে ভিতৰতে অতি ফেমাছ পদ্ধতি হৈছে জয়ফুল লাৰ্ণিং এণ্ড প্লেৱে মেথড। জয়ফুল লাৰ্ণিং হ'ল আনন্দদায়ক শিক্ষা, য'ত ষ্টুডেণ্টে হাতে ভৰিৰে কাম কৰি নিজে শিকে। শিক্ষকৰ ভূমিকা গৌণ, শিক্ষকে ডাইৰেক্টকে একো নিশিকায়। শিক্ষাৰ্থীয়ে নিজে বিভিন্ন ধৰণৰ প্ৰজেক্ট, সেমিনাৰ, কনফাৰেন্স, বিভিন্ন এক্টিভিটিৰ যোগেদি নিজে শিকে আৰু নিজে শিকি কোনো এটা সমস্যা সমাধান কৰিবলৈ বিচাৰে। সেইটো হ'ল প্লেৱে মেথড, আনন্দৰ যোগেদি নিজে কিছুমান কামৰ যোগেদি শিকা। সেমিনাৰ, কনফাৰেন্স, প্ৰজেক্ট, ৱৰ্কশ্বপ এক ধৰণৰ আনন্দদায়ক স্থিতি। সিমিলাৰলি টয়, খেল ধেমালি, বিভিন্ন পুতলা, খেল ধেমালিৰ যোগেদি ABCD 1 2 3 4 এইবিলাক শিকা। মণ্টেছৰী মেথড, য'ত বিভিন্ন এপাৰেটাছ ইউজ কৰি খেল ধেমালিৰ যোগেদি ল'ৰা ছোৱালী শিকিছিল। তো এই ধৰণৰ দুটা পদ্ধতি ইউজ কৰা হয় জয়ফুল লাৰ্ণিং এণ্ড প্লেৱে মেথড। এইটো আছিলে তোমালোকৰ স্কিল এনহেন্সমেণ্ট কোৰ্চৰ চিলেবাছ। টোটেল 4টা ইউনিট আছিলে যেটো মই ডিছকাছ কৰিলোঁ। মই তোমালোকক এটা কথা কৈছোঁ, তোমালোকক মই হোম এছাইনমেণ্ট দিছোঁ। তোমালোকে দেখিছানে হোম এছাইনমেণ্ট কেইটা? তোমালোকক ইয়েছ, তাৰমানে কি হৈছে এতিয়া পেণ্ডামিক চিচুৱেশ্যনত আমি লগ পোৱা নাই, সেইটো কাৰণে তোমালোকৰ ইণ্টাৰনেল এছেছমেণ্টৰ কাৰণে হোম এছাইনমেণ্টটো দিয়া হৈছে 20 মাৰ্কছৰ। তাত তোমাক দুটা এছাইনমেণ্ট দিয়া হৈছে অত্যন্ত উজু। 10 মাৰ্কৰ এটা মাল্টিপল চইচ কুৱেশ্যন এনচাৰ দিয়া হৈছে, এটা গুগল ফৰ্ম। তুমি এই গুগল ফৰ্মটো খুলি টিক কৰিলেই তুমি হোম এছাইনমেণ্টটো লগে লগে ছাবমিট হৈ যাব। আৰু এটা হ'ল এটা 10 মাৰ্কৰ কুৱেশ্যন। সেই 10 মাৰ্কৰ কুৱেশ্যনটো তুমি কপিত লিখি এই কুৱেশ্যনটো গুগল ক্লাছৰুমত তুমি ছাবমিট কৰিবা। তোমালোকে অলৰেডি সেশনাল পৰীক্ষা দিছা, গুগল ক্লাছৰুমত কেনেকৈ ছাবমিট কৰিব লাগে তোমালোকে জানা নহয়? জানো বাইদেউ। ইয়েছ, গুগল ক্লাছৰুমত ছাবমিট কৰাটো জানা। ষ্টুডেণ্ট কি কৰিবা, এতিয়া পেণ্ডামিকৰ কাৰণে তোমালোকৰ অলপ প্ৰেছাৰো পৰিছে, মই গম পাইছোঁ, কিন্তু মোৰ উদ্দেশ্য হ'ল যে তোমালোকে যাতে মাৰ্কছ পাই যোৱা, তোমালোকৰ যাতে কোনো বাধা নাহক, সেইটো কাৰণে সময়ে সময়ে মই তোমালোকক সহায় কৰিব বিচাৰোঁ। আৰু ষ্টুডেণ্ট হোম এছাইনমেণ্ট দিয়াৰ উদ্দেশ্য হৈছে, তোমালোকে দেখিছাই যে ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ নটিফিকেশ্যন আহি আছে, কেতিয়া পৰীক্ষা দি দিয়ে, কেতিয়া তোমাক ইণ্টাৰনেলৰ মাৰ্কছ বিচাৰি দিয়ে আমি গম নাপাওঁ। যদি ঘপককৈ ইণ্টাৰনেলৰ মাৰ্কছ বিচাৰি দিয়ে তেতিয়া কি কৰিবা? সেইটো কাৰণে মই সময়ে সময়ে কামকেইটা কৰাই থওঁ, যাতে তোমালোকে মাৰ্কছ পোৱা আৰু ধুনীয়াকৈ তোমালোকৰ যাতে পৰীক্ষা সংক্ৰান্ত সমস্যাবিলাক দূৰ হওক। সেইটো কাৰণে আশা কৰিছোঁ তোমালোকে বেছি অসুবিধা নাপাবা। ফ্ৰী টাইমত তুমি যেতিয়া ফ্ৰী থাকে এটা কপিত অকল 10 মাৰ্কৰ এটা সৰু প্ৰশ্ন, 10 মাৰ্কৰ লিখিবলৈ যিমানটা টাইম লাগে সিমানটা টাইমত সৰুকৈ তোমাৰ এছাইনমেণ্টটো লিখি তাৰ PDF ফাইল বনাই গুগল ক্লাছৰুমত জমা দি আজৰি হৈ থাকা। আজৰি হৈ থাকিলে তুমি কোনো বিপদতো নপৰা, পিছত তোমাৰ কোনো সমস্যাও নহয়। আৰু 10টা কুৱেশ্যন 1 মাৰ্কৰ 7 তাৰিখৰ ভিতৰতে জমা দি আজৰি হৈ থাকা। পাৰিবানে তোমালোক? আচ্ছা, ঠিক আছে ষ্টুডেণ্ট, তেতিয়াহ'লে মই তোমালোকৰ আৰু এটা ক্লাছ, মানে এই কোৰ্চটোতো শেষ হৈছে,
স্কিল এনহেন্সমেন্টৰ এবাৰৰ কোৰ্সটো শেষ হৈছে তোমালোকৰ আগৰ পেপাৰৰ ৰিভিজনটো লাগে নেকি তোমালোকৰ আগৰ যেটো স্কিল এনহেন্সমেন্টৰ পৰীক্ষা যেটো হ'ব অলপ ৰিভাইজ কৰি দিব মেম আচ্ছা আচ্ছা তেতিয়া হলে আৰু এটা ক্লাছত তোমাৰ এই ৰিভিজনটো মই দি দিম এই সেমিস্টাৰৰ কোৰ্সটো কিন্তু শেষ হৈছে তোমালোকৰ কোনো ডাউট হলে তোমালোকে গ্ৰুপত টেক্সট বা মেসেজ দিবা কোনো অসুবিধা হলে মোক কবা মই একদম আছো তোমালোকৰ কোনো এনসার লাগিলে কবা মই তোমালোকৰ কাৰণে এছামিজ টাইপিং শিকিছো মই এতিয়া অসমীয়া টাইপ কৰিব জানো তোমালোকক সেই এনসারটো মই দি দিম মই মানে এটা ৰিকুৱেষ্ট কৰিছো তোমালোকৰ যেহেতু বহুত ক্লাস আছে বা ক্লাস কেটা হৈ আছে আজি মই এনে ফ্ৰী আছিলো আজি যদি তুমি বিচাৰা স্কিল এনহেন্সমেন্টৰ যেটো আগৰ বছৰৰ সিলেবাস আছে সেইখনকে মই তোমাৰ কি বুলি কয় 4টাৰ পৰা 5টা লৈকে এটা ক্লাস আজি লৈ লম নেকি বাৰু যদি বেছি অসুবিধা নহয় নহয় মেম লৈ দিব বাকি কি কোৱা তেতিয়া হলে মানে আজি ধুনিয়াকে তোমালোকৰ হেকো হৈ যায় এটা ৰিভিজনো হৈ যায় যদি বিচাৰা তোমালোকে সবে কলে ভাল হয় না নহলে নাই নহলে আকৌ কালি লব লাগিব নহলে এটা কাম কৰিব পাৰো কোর্স কেটা আজি মোৰ হেক হবতো কালিও 8:30 লব পাৰিম কালি তেতিয়া হলে এটা কাম কৰো ৰাতিপুৱা 8:30 to 9:30 আগৰ বছৰৰ সিলেবাসটোৰ এটা ৰিভিজন কৰি লওঁ কি কোৱা ঠিক আছে মেম ডিম্পি হ'ব বাইদেউ বিকি সাবরিন ঋতুরাজ কি কোৱা ঠিক আছে তেতিয়া হলে কালি আমি লগ পাম এই পার্টিকুলার আগৰ বছৰৰ সিলেবাসটো এবাৰ ৰিভাইজ কৰি লম তেতিয়া হলে স্টুডেন্ট আজি কোর্সটো শেষ হৈছে তোমালোকে ভালকে থাকা মই একদম আছো অসুবিধা হলে কবা আৰু বিকি তুমি এই ক্লাসৰ স্ক্রিনশট লৈ তুমি প্লিজ গ্ৰুপত স্ক্রিনশটটো দি দিয়া বাইদেউ কোৱা বিকি বাইদেউ মানে এই আমাৰ যিটো টেলিভিশ্যনটো মানে দৃশ্য আৰু শ্ৰব্য দুইটাতে পৰিব নিব দুটাতে পৰিব টেলিভিশন দৃশ্য শ্ৰব্য দুটাতে পৰিব ঠিক আছে তোমালোকে এটা কাম কৰা বিকি তুমি ফটোটো ক্লিক কৰিলা ক্লাসৰ মেম লৈ আছো ঠিক আছে লৈ লোৱা ঠিক আছে স্টুডেন্ট তোমালোক ভালকে থাকিবা কিবা অসুবিধা হলে কবা মই আছোই মই কালি এটা লাস্ট ক্লাস লৈ দিম 8:30 to 9:30 আৰু স্কিল এনহেন্সমেন্টৰ আগৰ পেপাৰটোৰ এটা ৰিভিজন দি দিম থ্যাংক ইউ স্টুডেন্টস ফৰ ইয়োর পেশেন্স ঠিক আছে স্টুডেন্ট বিকি তোমাৰ পিকচাৰটো লোৱা হৈ গল তোমালোকে হোম অ্যাসাইনমেন্ট 7 তাৰিখৰ ভিতৰত জমা দি আজৰি হৈ থাকা যাতে তুমি মার্কস ওরিয়েন্টেড কোনো সমস্যা তোমার নহওক ঠিক আছে ঠিক আছে ঠিক আছে মেম নন্দিনী কোৱা মেম নাই মেম মই একো কোৱা নাছিলো ঠিক আছে বুলি কৈছো হিমাদ্ৰী কোৱা মেম ফৰ্থ চেমৰ যে কুৱেশ্যন খিনি দিছে স্কিলৰ 4th সেমৰ কোশ্চেন খিনি যে দিছো স্কিলৰ মানে হোম অ্যাসাইনমেন্টৰ নহয় মেম কৰিবলৈ দিয়া আছে যে 7 আগষ্টৰ ভিতৰতে জমা দিবলৈ হেতু হোম অ্যাসাইনমেন্টৰ কাৰণে কৈছা তো এটা কোশ্চেন দিছো যে 10 মাৰ্কসৰ নহয় মেম এখিনি দিছিলে যে ইখিনি কোনখিনি মই অকল এটাই দুটা অকল অ্যাসাইনমেন্ট দিছো অ্যাসাইনমেন্ট 1 আৰু অ্যাসাইনমেন্ট 2 অকল দুটা অ্যাসাইনমেন্ট এটা অ্যাসাইনমেন্টৰ তোমাৰ গুগল লিংকটো ক্লিক কৰি তোমাৰ 10টা প্ৰশ্ন খালি টিক কৰিব লাগে আৰু এটা অ্যাসাইনমেন্টত 10 মাৰ্কৰ প্ৰশ্ন এটা অকল গুগল ক্লাছৰুমত আপলোড কৰিব লাগে আৰু অ্যাসাইনমেন্ট নাই তো অকল দুটাহে আছে সৰু দুটা অ্যাসাইনমেন্টে আছে তুমি বেলেগ কোনটো অ্যাসাইনমেন্ট কৰি আছা বাইদেউ গুগল ক্লাছৰুমত প্ৰশ্ন অলপ দি থৈছিলে সেইখিনি কথা কৈছে সেইবিলাক নালাগে সেইবিলাক পৰীক্ষাৰ কাৰণে গুগল ক্লাছৰুমত যে প্ৰশ্নবিলাক দি থৈছো হেতু পৰীক্ষাৰ প্ৰিপাৰেচনৰ কাৰণে সেইবিলাক ইয়াৰ প্ৰশ্ন ইয়াৰ কোশ্চেন বিলাক তুমি নিজৰ পৰীক্ষাৰ প্ৰিপাৰেচনৰ কাৰণে দিছো হেতু জমা দিব নালাগে ঠিক আছে মেম হেতু জমা দিব নালাগে অকল একেটাহে দুটাহে দিছো ঠিক আছে হিমাদ্ৰী ঠিক আছে মেম ঠিক আছে বিকি তুমি পিকচাৰটো ললা সাগে মেম মই গ্ৰুপত দিলো ঠিক আছে থ্যাংক ইউ স্টুডেন্ট ফর ইয়োর পেশেন্স কালি আমার লাস্ট ক্লাসত আকৌ 8:30 আমি লগ পাম ঠিক আছে রিভাইজ এটা কৰি দিম
Okay, bye bye. হ'ব বাইদেউ। Okay, bye bye.